অসম আৰু ৰেলৱেৰ মাজত ৰঞ্জি ট্ৰফী মেচ অনুষ্ঠিত হৈ আছে বৰষাপাৰা ষ্টেডিয়ামত, গুৱাহাটীৰ বৰষাপাৰা ষ্টেডিয়ামত। আৰু আজি দ্বিতীয়টো দিন আছিল মেচখনৰ। তো দ্বিতীয়টো দিনো ইতিমধ্যে সমাপ্ত হৈছে, কিন্তু বৰষুণে আচলতে মেচখনত বাধাৰ সৃষ্টি কৰিছে। ডে ওৱানতো আমি বৰষুণ হোৱা দেখিবলৈ পালোঁ গোটেই মেচখনত, আৰু আজি ডে টুতো সেই একেই বৰষুণে বাধা দিলে গোটেই মেচখনত অসম দলে টছত জয়ী হৈছিল, আৰু টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। আৰু এতিয়ালৈকে ডেটো সমাপ্ত হোৱালৈকে মাত্ৰ 15 অভাৰত 2 বলহে খেলিবলৈ পাইছে, আৰু 15 অভাৰত 2 বলত ৰেলৱেছে 57 ৰান কৰিছে, 2টা উইকেট গৈছে ৰেলৱেছৰ। আৰু মেচখনত এইখিনিয়ে 15 অভাৰ 2 বলহে মেচখন এতিয়ালৈকে হৈছে, ডেটো শেষ হ'ল। আৰু এতিয়ালৈকে যি 15 অভাৰত 2 বল অসম দলে দিলে, সেই 15 অভাৰ 2 বলৰ বলিং কাৰ্ডখন মই দেখুৱাই দিছোঁ। মুক্তাৰ হুছেইনে 7 অভাৰ 2 বল দিছে, 3টা মেডেন 13 ৰান দিছে। আকাশ সেন গুপ্তাই 3 অভাৰত 16 ৰান দিছে, আৰু মালাকাৰে 4 অভাৰত 11 ৰান দি 2টা উইকেট লৈছে। মালাকাৰে 2টা উইকেট লৈছে, যি 2টা উইকেট ৰেলৱেছৰ গৈছে। আৰু ৰিয়ান পৰাগে 1 অভাৰ দিছিলে, 12 ৰান দিছে 1 অভাৰত। প্ৰথমটো উইকেট ৰেলৱেছৰ ফালৰ পৰা 52 ৰানত গৈছিলে, আৰু দ্বিতীয়টো উইকেট 56 ৰানত গৈছিলে। তো ডে টুৰ আপডেট এইখিনিয়ে। যিহেতু বৰষুণৰ কাৰণে গোটেই মেচখন হ'ব পৰা নাই, আৰু মাত্ৰ যিহেতু চাৰিদিনীয়া মেচ হয়, আৰু 2টা দিন বাকী ৰৈছে, সেই 2টা দিনো মেচখন হ'ব পাৰিব নে নাই তো সন্দেহ আছে। কাৰণ বৰষুণ যিহেতু কালিও বৰষুণ দিছে, আজিও বৰষুণ দিছে হয়তো, আৰু এই দুদিনো বৰষুণে বাধা দিব পাৰে মেচখনত। তো এখন মেচ আচলতে অসম দলৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ আছিল। মেচখন হ'ব লাগিছিল, আৰু মেচখনত জয়লাভো কৰিব লাগিছিলে অসম দলটোৱে, কাৰণ ইয়াৰ আগৰ যি দুখন ৰঞ্জি ট্ৰফী মেচ অনুষ্ঠিত হৈ গৈছে অসম দলৰ, আৰু এখন গুজৰাটৰ লগত আৰু এখন ছাৰ্ভিচেছৰ লগত, আৰু 2খন মেচত মাত্ৰ এটা পইণ্টহে লাভ কৰিছে অসম দলে। এখন মেচত হাৰিছিলে অসম দলে, আৰু এখন মেচত ড্ৰ হৈছিলে। এতিয়া মেচখনৰ বাকী 2টা দিন চাবলগীয়া হ'ব, মেচখন হ'ব পাৰিব নে বৰষুণৰ কাৰণে। তো এই 2টা দিনৰো আপডেট লৈ আহিম মোৰ ভিডিঅ'ত। চাই থাকিব ভিডিঅ'বিলাক, আৰু লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।